আমি নামানো আমি নামানো বাতিল কৰিব লাগিব বাতিল কৰিব লাগিব আমি নামানো কৰিব লাগিব বাতিল কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰ হয় অসম চৰকাৰ হয় অসম চৰকাৰ হয় আমি নামানো আমি নামানো বাতিল কৰিব লাগিব আজি সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ সহযোগত আমি আজি আহ্বানত আমি আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ৰঙিয়াৰ মাজমজৰ পৰা বাইক ৰেলীৰে যি জাতিত ধ্বংস কৰিব খোজা এই কাখনৰ আমি বিৰোধিতা কৰি আজি বাইক ৰেলী আমি ওলাইছোঁ আৰু ইয়াৰ পৰা আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ বা আমি দাবী জনাইছোঁ যে নামৰ যি জাতিত ধ্বংসী যিখন আইন এই আইনখন বাতিল হ'ব লাগে। তাৰ সমান্তৰালভাৱে এটা কথা ক'ব বিচাৰিছোঁ যে অসম চুক্তিৰ যি মূল বিষয় মূল চিন্তা যিটো ধৰ্মৰ ভিত্তিত যিটো ধৰণৰ নাগৰিকত্ব দিয়া যিটো ছিষ্টেম তেওঁলোকে ব্যৱস্থা কৰিব বিচাৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। অসমৰ যি স্বাভিমানী চিন্তা অসমৰ ভাষা অসমৰ জাতি অসমৰ জনগোষ্ঠী জীয়াই ৰখা অসমৰ স্বাভিমান জীয়াই ৰখাৰ ক্ষেত্ৰত অসম চৰকাৰে দায়িত্ব বহন কৰিব লাগিব আৰু কাখন অতি শীঘ্ৰে বলবৎ নকৰা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা ৩০ জনগোষ্ঠী সংগঠন কেতিয়াও নীৰৱে বহি নাথাকে। ইয়াৰ জমকি হ'ব আন্দোলন ক্ষিপ্ৰতাৰে চলিব আৰু ধাৰাবাহিকভাৱে আন্দোলন আমাৰ ব্যাহত থাকিব। চৰকাৰ তথা প্ৰশাসনে বিভিন্ন ষড়যন্ত্ৰ আমাৰ ওপৰত ৰচি আছে, কিন্তু আমি এই ষড়যন্ত্ৰক ভয় কৰা মানুহ নহয়। কাৰণ জাতি জীয়াই নাথাকিলে অসমীয়া মানুহ কেতিয়াও জীয়াই নাথাকিব। আমি প্ৰথম আমাৰ জাতিক জীয়াই ৰাখিব লাগিব। চৰকাৰৰ দায়িত্ব আছে এটা জাতি এটা ভাষা এটা সংস্কৃতিক জীয়াই ৰখাৰ, আৰু চৰকাৰে সেইটো নকৰি অবৈধ বিদেশীৰ বোজা বাৰে বাৰে অসমত জাপি দি পুনৰ আৰু এই জাতিৰ ধ্বংসী আইনখন জাপি দি অসমৰ ভাষা সংস্কৃতি ধ্বংস কৰিব বিচৰাটো আমি কেতিয়াও মানি লোৱা নাই আৰু নলওঁ। আৰু এই ক্ষেত্ৰত আমাৰ ওপৰত বিভিন্ন ষড়যন্ত্ৰ চৰকাৰে ৰচনা কৰিব, কাৰণ তেওঁলোকে ভোটৰ স্বাৰ্থত যোন দলৰে চৰকাৰ নহওক একোটা লবিৰ ভোটৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে একোখন আইন আনি জাতিৰ ধ্বংসী নাগৰিকত্ব আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা ক্ষান্ত নহয়। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আৰু ৩০ জনগোষ্ঠীয় ছাত্ৰ সন্থানৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে আমি আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ৰঙিয়াত এই জাতিৰ ধ্বংসী আইনখনৰ বিৰুদ্ধে এই বাৰিক সমদল উলিয়াইছোঁ। এই বাৰিক সমদলৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ। অসমখন বিদেশীৰ চৰণীয়া পথাৰ নহয়। আমি মনা নাছিলোঁ আৰু আমি নামানো। এই আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই আইনী প্ৰক্ৰিয়াৰে হওক বা ৰাজপথত আন্দোলনৰ জৰিয়তে হওক আমি এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু চৰকাৰে যদি আমাৰ এই দাবী মানি নলয় আমি অনাগত দিনত এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই আৰু ইয়াতকৈ বৃহৎ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৰণ খন এনেকুৱা এখন আইন যিখন আইন ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব বিচৰা হৈছে। যদি BTADৰ কাৰণে বেয়া হয়, যদি ইনাৰ লাইন পাৰ্মিট থকা এলেকাৰ কাৰণে বেয়া হয়, খন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? কাৰণ আমি বিদেশীৰ বোজা জাপি লৈয়ে আছোঁ, আৰু ইয়াৰ পিছতো যদি আৰু অধিক বিদেশীৰ বোজা জাপি দিব বিচাৰে আমি কেতিয়াও এই মানি নলওঁ। আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ সকীয়াই দিছোঁ। এই প্ৰতিবাদী কাৰ্যৰ জৰিয়তে আমি পুনৰবাৰ সকীয়াই দিছোঁ বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা ক্ষান্ত নহয় আৰু ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।